ডাঙৰ হ'লেও কাটিব পাৰিলা হয় না। তাৰপিছত টাউন কমিটিত পৰা বাঁহবিলাক আছে। বাঁহবিলাকো তাতে জাগা এটা আছে ভালকৈ এটা বৰ্তমান মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ টংলাত আৰু আচলতে এটাৰ পিছত আন এটা আচলতে অভিযোগ উত্থাপন হৈ আহিছে টংলা মিউনিচিপল বৰ্ডৰ যি নৱনিযুক্ত যি কমিটি গঠন হৈছে আচলতে খালিংদৰৰ যি নৱনিযুক্ত MCLA দিলীপ বড়োৰ নেতৃত্বাধীন যি 6জনীয়া মেম্বাৰ কমিটি আচলতে তেওঁলোকে এটাৰ পিছত আন এটা তেওঁলোকে যি কাৰ্য কৰিছে আচলতে ৰাইজ আচলতে হতভম্ব হ'বলৈ ধৰিছে কিয়নো আপোনালোকে দেখিছে বৰ্তমান আমি উপস্থিত আছোঁ যি টংলা জালুকবাৰীস্থিত যি লোকজিৎ চুটাৰ নামৰ যিজন ব্যক্তিৰ আচলতে বাসগৃহৰ ঠিক পিছফালে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছিল ঠিক পিছত যি বাঁহ চুপ আছিল আচলতে এই বাঁহ চুপত আচলতে হাজাৰ হাজাৰ আচলতে বগলী আচলতে তেওঁলোকে ইয়াতে বাস কৰিছিল এনেদৰে তেওঁলোকে আছিল বহু বছৰ ধৰি এনেকৈ আছিল কিন্তু আজি আচলতে যি টংলা মিউনিচিপল বৰ্ডৰ সূত্ৰ জনোৱা মতে টংলা মিউনিচিপল বৰ্ডৰ কিছু তেওঁলোকক ৰাইজে অভিযোগ দিছিল যে এই চুপা কাটিব লাগে আৰু তাৰে পিছত আচলতে তেওঁলোকে এনেকৈ এটা কাটি আচলতে যি আচলতে যিটো সময়ত কৈ থকা হৈছে যে প্ৰকৃতিক সংৰক্ষণ কৰাৰ দৰকাৰ বা জীৱ জন্তুক সংৰক্ষণ দিয়াৰ দৰকাৰ কিয়নো তেনে এক সময়তে খুব অপজিট পিকচাৰ দেখা গৈছে ইয়াতে কিয়নো হাজাৰ হাজাৰ যি বগলী এই বগলী আচলতে ইয়াতে এনেদৰে তেওঁলোকৰ মৃত্যু হৈছে আৰু ওচৰৰ স্থানীয় লোকে জানিবলৈ দিয়া মতে প্ৰায় 200-300 যি বগলী তেওঁলোকে ইয়াতে এনেকৈ পৰি আচলতে মৃত্যুবৰণ কৰিছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে এই বাঁহ চুপ এনেকৈ তেওঁলোকে কাটি আচলতে এনেকৈ ধ্বংস কৰিছে আৰু স্থানীয় ৰাইজে আচলতে তেওঁলোকেও ক্ষোভিত হৈছে কিয়নো যি তেওঁলোকৰ এই কাৰ্য ৱাইল্ড লাইফ এক্টৰ যি প্ৰভিজন আছে যে ফ্ল'ৰা ফাউনাক তেওঁলোকক প্ৰটেকশ্যন দিব লাগে কিন্তু তেওঁলোকে কাৰ স্বাৰ্থত আচলতে তেওঁলোকে এনেকৈ বাঁহ জোপ কাটি এই ৰাইজ আছে আমাৰ সৈতে তেওঁলোকৰ পৰা আমি তেওঁলোকৰ মনৰ কথা জানিবলৈ যত্ন কৰিম কিন্তু যি টংলা মিউনিচিপল বৰ্ডৰ যি সিদ্ধান্ত এই সিদ্ধান্তক আচলতে ৰাইজে ধিক্কাৰ জনাইছে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। মোৰ নাম লোকজিৎ চুটাৰ। এইটো তোমালোকৰ ঘৰৰ পিছত যি বাঁহ চুপ আচলতে এই যি টংলা মিউনিচিপল বৰ্ডৰ লোকসকলে কৰ্তন কৰিছে বা কাটিছে তাতে কিমান বছৰ ধৰি আছিল এই বাঁহ চুপটো? এই বাঁহ চুপটো তোমাৰ আপোনাৰ 10-12 বছৰ হ'ল। এই বগলী তাৰপিছত কলা কাউৰী এইবিলাক হাতী ইয়াতে তোমাৰ 2 বছৰৰ পৰা 3 বছৰ হৈছে। তোমালোকৰ যি ঘৰ এইটো ম্যাদী মাটি তোমালোকে কি কিবা কমপ্লেইন দিছিলা নেকি টংলা মিউনিচিপল বৰ্ডত? আমাৰ ফালৰ পৰা একো কমপ্লেইন দিয়া নাই। আমি জনামতে আমাৰ অলপ আশে পাশে মানুহ কিছুমানৰ প্ৰব্লেম পাইছে বোলে সেইটো গোন্ধটোৰ কাৰণে সিহঁতে কমপ্লেইন দিছে বুলি আমি জানিছোঁ গম পাইছোঁ। আৰু এই কোনে কাটিছে বাঁহ চুপটো এতিয়া? বাঁহ চুপটো এতিয়া মিউনিচিপালিটি অফিচৰ পৰা কাটিছে মানুহ আহি পেলাই কাটিছে মিউনিচিপালিটিৰ পৰা। তোমালোকে কি ক'বা তোমাৰ মানে এনেকৈ বহুত পোৱালি ছোৱালী এনেকৈ পৰি আছে বা তেওঁলোকে বহুত মৃত্যুবৰণ কৰিছিল কিমানমান মানে মৰিছে বাদুলি এই বগলী? ইয়াতে কমেও আপোনাৰ 200-300তকৈ বেছি হ'ব চাগে কিন্তু ক'ব নোৱাৰিম কিন্তু এইবিলাক আপোনালোকে দেখাই পাইছে চাগে যেনেকৈ মৰি আছে অলপ ভিতৰত আৰু দেখা পাব। কিমানমান মৰিছে টোটেল ধৰা তোমাৰ 200-300টো মৰিছে। 200 পৰা 300 মৰিছে এইবিলাক লৈ গৈছে স্থানীয় লোকে? কিছুমান মানুহে লৈ গৈছে। তোমালোকক কিবা নটিচ দিছিল নেকি? নটিচ দিছিলে এখন নটিচটো মিউনিচিপালিটিৰ পৰা নটিচ দিছিলে যে বাঁহ চুপটো কিবা এটা ব্যৱস্থা কৰিব লাগে। তোমালোকৰ এনে কেনেকুৱা প্ৰতিক্ৰিয়া কেনেকুৱা তোমালোকৰ দুখ লাগিছে নেকি? এনেকুৱা আমাৰ নিশ্চয় লাগিব কাৰণ এইবিলাক অলপ প্ৰকৃতি বস্তু এইবিলাক অলপ সংৰক্ষণ কৰিব লাগে কিন্তু ইহঁতে মানে এতিয়া কি ক'ম আৰু আপুনি নিজে যিটো সংৰক্ষণ দিয়াটো বাদে দিয়ক এতিয়া ইহঁতক মাৰিবই ধৰিছে কিন্তু এইটো খুবেই বেয়া লাগিছে। আৰু বাঁহ চুপটো আপোনালোকে দেখিছে কেনেকৈ অধ্যমতে কাটি পেলাই তৈলং কৰি থৈ গৈছে। আৰু কৰ্তন কৰিব নেকি বাঁহ চুপ? আৰু কৰ্তন কৰাৰ কথা কৈছে নেকি তেওঁলোকে? আৰু তেওঁলোকে কৈছে যে গোটেই বাঁহখিনিয়ে কাটিম বুলি কৈছে আৰু আমাৰ এইফালে আৰু 4-5 ঘৰ আছে সিহঁতৰ বাঁহবিলাক কাটিম বুলি কৈছে। এতিয়া আজিতো এইখিনি কাটি থৈ গৈছে আৰু কালি আহে নেকি ক'ব নোৱাৰিম এতিয়া কালি গম পাম। আৰু তুমি এটা ডেকা ল'ৰা হিচাপে যিখিনি সময়ত মানে প্ৰকৃতি সংৰক্ষণৰ কথা কোৱা হৈছে সেইটো সময়তে এনে মানে বিপৰীত ছবি দেখা গৈছে সেই ক্ষেত্ৰত কি ক'বা তুমি? এইটো আমাৰ ৰাইজ যোনবিলাক আছে কিছুমান মানে কি প্ৰকৃতিৰ ক্ষেত্ৰত তেওঁলোকে সজাগ নহয় তেওঁলোকে প্ৰকৃতিৰ কথা চিন্তা নকৰে। এই কথা চিন্তা নকৰি পেলাই
এইবিলাক কাম কৰিছে, এইটোৰ কাৰণে খুবেই বেয়া লাগিছে। এইটো আজিৰ পৰা আৰু 2 মাহ পিছত যদি কাটিলে হয় তেতিয়া এই বস্তু কাউৰীয়ে হওক বা আপোনাৰ এই বগলীবিলাকে হওক গুচি গ'লে হয়, সিহঁতৰ বেলেগ ঠাইত গুচি গ'লে হয়, তেতিয়া আপোনালোকে কাটিলে হয় যে ইহঁতৰ এনেকুৱা অৱস্থা নহ'লে হয়। সেইটো কথা আৰু। মহেন্দ্ৰ ডেকা। আপোনালোকৰ কি পিছফালে বাঁহ চুপত হেৰি আছে নেকি, চৰাই আছে নেকি? হয়, চৰাই চিৰিকটি বহুত আছে, বগলী চগলী আৰু কাউৰী চাউৰী বহুতো আছে, শালিকা চালিকা বহুত। তেওঁলোকে আৰু আমাৰ সেইবিলাক থকাৰ কাৰণে গোন্ধ পায় বুলি মানে টান কৰি গৈছে পৰা মোক কমপ্লেইন দিছিলোঁ। বাঁহ গছ চব কাটি দিব লাগিব, তেতিয়া চৰাইবিলাক যাব আৰু। মই কেনেকৈ বাঁহ গছ কাটি কিয় কাটিম, আমি মানুহ বাঁহ গছ কিবা লগাইহে, আৰু তেওঁলোকে কাটিবই দিছে মোক। কাটিবলৈ আমি কটা নাই, তেওঁলোকে আহি পেলাই বেলেগ এজনৰ ঘৰত বাঁহ কাটিছে বোলে আজি। আপোনাৰ ঘৰতো মানে তেওঁলোকে কালি পৰহি অহাৰ কথা কৈছে, আপোনালোকক ইতিমধ্যে নটিচ দিছে, নটিচটো দেখাব নেকি অকণমান আমাক? নটিচখন দেখাই দিয়কচোন। আপোনালোক যে নটিচ দিছে, আপোনালোকে কি ক'ব, কিমান দিন ধৰি আছে এই চৰাইবিলাক ইয়াতে? চৰাই বেছি দিন নাই, আমাৰ 2 মাহ 3 মাহ থাকে, পোৱালি দিয়ে, পোৱালি ডাঙৰ হোৱাৰ পিছত উৰি গুচি যায়, নাথাকে। এই 2 মাহ 3 মাহৰ কাৰণে মানুহকেইজনে ইমান কমপ্লেইন। এতিয়া এই যে আজি যে তেওঁলোকে বাঁহবিলাক গাছ কাটিছে, বহুত চৰাই মৰিছে ইতিমধ্যে, প্ৰায় 200-250 চৰাই মৰিছে, সেই ক্ষেত্ৰত কি ক'ব আপুনি? কি ক'ম এতিয়া, এতিয়া চৰাই চিৰিকটি মাৰিব লাগে নেকি, গছ গছ কাটিব লাগে নেকি? না এইবিলাক পোহপাল দিব থাকিব দিব লাগে। চৰকাৰে কি কৰে এইবিলাক? এই নেকি চৰকাৰ? MCLM নিজে আহি পেলাই বাঁহ গছ কটাইছে, আমাৰ দিলীপ বড়ো তেখেতে আহি পেলাই কাটিছে। এই ক্ষেত্ৰত কি ক'ব আপুনি, মানে উৰ্ধতম কৰ্তৃপক্ষক কি আহ্বান জনাব? কি ক'ম এতিয়া, চৰকাৰে কি ব্যৱস্থা লয়, এইটো ব্যৱস্থা ল'ব লাগে এতিয়া।